নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তুলিকা শৰ্মা তোমালোক আটাইকে গণিতৰ একক ছাৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ সপ্তম অধ্যায় ভগ্নাংশ পাঠটিৰ আন এটি অংশ আৰম্ভ কৰিবলৈ ওলাইছো। এই অংশটিত কি আছে আমি চাওঁ আহা। ইয়াতে ভগ্নাংশৰ বিয়োগৰ কথা কোৱা হৈছে। ইয়াতে অমূল্যই এখন ৰুটিৰ 2/1 অংশ আৰু দীক্ষিতাই 4/1 অংশ খালে বুলি কৈছে। গতিকে তোমালোকে ইয়াতে দেখিছা যে ইয়াতে অমূল্যই কিমান খালে? এই 2/1 অংশ খালে। আমি এইটোক এটা এনে চিন দি বুজাই দিব পাৰো। আৰু দীক্ষিতাই কিমান খালে? 4/1 অংশ খালে। 4/1 অংশ খালে। গতিকে এতিয়া আমি দেখিছো যে অমূল্য আৰু দীক্ষিতা কোনে বেছি খালে। তোমালোকে নিশ্চয় চিন দিয়া অংশখিনি চাই ক'ব পাৰিবা যে অমূল্যই বেছি খালে। এতিয়া মই যদি সুধো যে অমূল্যই দীক্ষিতাতকৈ কিমান বেছি খালে, তেতিয়াহ'লে আমি কি কৰিব লাগিব? এই অংশখিনিৰ পৰা এই অংশখিনি বিয়োগ কৰি দিলে আমি উত্তৰটো পাই যাম। এনেকৈয়ে আমি কি কৰিব পাৰো? বিয়োগ কৰিব পাৰো। এতিয়া আমি প্ৰথমতে একে হৰযুক্ত ভগ্নাংশৰ বিয়োগ কেনেকৈ কৰে আমি চাওঁ আহা। ইয়াৰে আগৰ অংশটিত আমি যোগ কৰি আহিছো। যোগ আৰু বিয়োগৰ ক্ষেত্ৰত বিশেষ পাৰ্থক্য নাই। আমাৰ হৰকেইটা যদি একে থাকে, যোগৰ ক্ষেত্ৰত আমি কি কৰিছিলো? লবকেইটা যোগ কৰি দিছিলো। আকৌ বিয়োগৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব? লবকেইটা বিয়োগ কৰি দিব লাগিব। ইয়াতে চোৱা, ইয়াতে একে হৰ 6 আৰু 6 আছে। ইয়াতে 6/5 অংশ দেখুৱাইছে, ইয়াতে 6/2 অংশ। গতিকে লবটোৰ পৰা আমি যদি ইয়াৰে দুটা অংশ লৈ যাওঁ, তেতিয়াহ'লে আমাৰ ইয়াতে বাকী কিমান থাকিব? 6/3 অংশ থাকিব। তাক আমি এনেকৈ একক ভগ্নাংশৰ গুণ হিচাপেও কি কৰিব পাৰো? প্ৰকাশ কৰি দেখুৱাব পাৰো। ইয়াৰ পিছত কি দিছে চাওঁ। ইয়াতে আমাক এটা উদাহৰণ দিছে। 9/7 পৰা 9/4 বিয়োগ কৰিব দিছে। আৰু ইয়াতে চিত্ৰৰ দ্বাৰা ইয়াতে দেখুওৱা হৈছে এইটো 9/7 আৰু এইটো 9/4। গতিকে 9/7 পৰা 4টা গুচি গ'লে আমাৰ কিমান বাকী থাকিলে? 1 2 3। গতিকে আমাৰ ইয়াতে 9/3 অংশ বাকী থাকিলে। আগৰ দৰে আমি একক ভগ্নাংশৰ গুণ হিচাপেও এনেকৈ প্ৰকাশ কৰিব পাৰো। ইয়াৰ পিছত আমি তোমালোকৰ কৰি চাওঁ আহা 7.15ত কি কৰিব দিছে কৰো আহা। ইয়াতে আমাক মান নিৰ্ণয় কৰিব দিছে আৰু ইয়াৰে হৰবোৰ কি হয়? একে হয়। গতিকে হৰবোৰ একে হলে আমাৰ বিশেষ একো কৰিবলগীয়া নাই। লবটো আমি জাষ্ট কি কৰিব লাগে? বিয়োগ কৰিব লাগে। 7 পৰা 4 গলে কি থাকে? 3। গতিকে আমি উত্তৰটো কি পাই গলো? 10/3। ইয়াৰে পিছত কি দিছে চাওঁ। ইয়াতে আমাৰ হৰটো ইয়াতো একে আছে। গতিকে 11 হ'ব আৰু লবটো আমি বিয়োগ কৰিম। 6 পৰা 3 গলে কি থাকে? 3। গতিকে 11/3 হ'ব। ইয়াৰ পিছত আমাক কি কৰিব দিছে? হৰটো আছে 13। দুয়োটাতে হৰটো একে আছে। গতিকে লবটো আমি কেৱল বিয়োগ কৰিম। 11 পৰা 5 গলে কি থাকে? 6 থাকে। গতিকে উত্তৰটো কি হ'ব? 13/6। ইয়াৰ পিছত আমাক কি কৰিব দিছে? ইয়াতে হৰটো আছে 17 আৰু লব এটা আছে 5, এটা আছে 2 আৰু 5 পৰা 2 গলে কি থাকে? 3। গতিকে আমাৰ উত্তৰটো কি হ'ব? 17/3। ইয়াৰ পিছত আমাক কি দিছে? লবটো আছে 9 আৰু 2, হৰটো একে আছে 22। গতিকে আমি 9 পৰা 2টো বিয়োগ কৰি দিম। 9 পৰা 2 বিয়োগ কৰিলে 7 থাকে। গতিকে 22/7 কি হ'ব? 7 হ'ব। ইয়াৰ পিছত আমাৰ ভিন্ন একক ভগ্নাংশ বা ভিন্ন হৰযুক্ত ভগ্নাংশৰ ক্ষেত্ৰত বিয়োগ কেনেকৈ কৰিম? ইয়াতে আমাক কি কৰিব দিছে? 8/5 পৰা 7/2টো কৰিব দিছে। আমি যোগৰ ক্ষেত্ৰত কৰিছিলো, কি কৰিছিলো? তোমালোকৰ মনত আছেনে? আমি হৰকেইটা প্ৰথমতে একে কৰি লৈছিলো। ইয়াতো আমি কি কৰিম? প্ৰথমতে হৰকেইটা আমি একে কৰি ল'ম। 7ৰে পূৰণ কৰিম, আকৌ 5কো 7ৰে পূৰণ কৰিম। এবাৰ আমি 7ক 8ৰে পূৰণ কৰিম আৰু 2কো আমি 8ৰে পূৰণ কৰিম। গতিকে 7 8 গুণ কি হ'ব? 56 আৰু 7 5 গুণ 35। বিয়োগ আমি কি পাম? 7 8 গুণ 56 আৰু আমি 8 2 গুণ 16 পাম। এইবাৰ আমি কি কৰিব লাগিব? হৰকেইটা একে পাই গলো। গতিকে 35ৰ পৰা 16টো বিয়োগ কৰিব লাগিব। বিয়োগ কৰিলে আমি কি পাম? 15ৰ পৰা 6 গলে আমি 9 পাম আৰু 2ৰ পৰা 1 গলে 1 পাম। গতিকে আমি কি পাম? 56 ভাগৰ আমি
19 পাম তোমালোকে নিশ্চয় বুজিব পাৰিছা ইয়াৰ পিছত কি দিছে আকৌ এটা উদাহৰণ দিছে ইয়াতো কি আছে হৰ কেইটা বেলেগ বেলেগ আছে গতিকে আমি প্ৰথমতে একে হৰযুক্ত কৰি ল'ব লাগিব গতিকে ইয়াতে বিয়োগ দিছে আমি মাজৰ চিনটো বিয়োগ দিছো 3 পূৰণ 11 গতিকে কি হ'ব 7 8 গুণ 56 আৰু 11 8 গুণ 88 88 আৰু ইয়াতো হ'ব এইটো 88 এইটো হ'ব 33 গতিকে হৰটো আমি একে পাই গলো এতিয়া আমি লবটোৰ পৰা লবটো বিয়োগ কৰি দিম 33 6 পৰা 3 5 পৰা 2 গতিকে আমি 23 পালো আৰু তলৰটো 88 হ'ব গতিকে আমি এনেকৈ বিয়োগবোৰ কৰিব পাৰো এতিয়া আমি তোমালোকৰ পাঠ্যপুথি কৰি চাওঁ আহা 7.16ত কি কৰিব দিছে কৰো আহা ইয়াতে হৰ কেইটা কি আছে বেলেগ আছে গতিকে আমি একে কৰি ল'ব লাগিব 5ক 3ৰে আমি পূৰণ কৰিলে কি পাম 15 পাওঁ গতিকে 2কো আমি 3ৰে পূৰণ কৰিব লাগিব এইটোক আমি একেৰে পূৰণ কৰা আৰু নকৰা একেই কথা গতিকে আমি এতিয়া কি পালো হৰ কেইটা একে পালো গতিকে আমি লবটো বিয়োগ কৰি দিলে আমি উত্তৰটো পাম 3/15 আৰু আমি এইটোক লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিলে কৰিব পাৰো 3ৰে দুয়োটাকে হৰণ যাব আমি কি কৰিব পাৰো 15ক 3ৰে একবাৰ আৰু 3ক একবাৰ 5 ভাগৰ 1 হ'ব গতিকে তোমালোকে এনেকৈও কৰিব পাৰা আৰু এনেকৈও ৰাখিব পাৰা ইয়াৰ পিছত কি কৰিব দিছে চাওঁ আমাক 6 আৰু 9 গতিকে ইহঁতক আমি একে কৰিব লাগিলে 6 লগত আমি কি পূৰণ কৰিম 3 আৰু 5ৰ লগতো 3 পূৰণ কৰিম আকৌ 9 লগত কি পূৰণ কৰিম 2 তেতিয়া আমি 18 পাম 4 পূৰণ 2 গতিকে আমি 18 ভাগৰ কি পালো 15 পালো আৰু 18 ভাগৰ 8 পালো আমি হৰটো একে পালো এতিয়া আমি লবটো বিয়োগ কৰি দিব পাৰো 15 পৰা 8 গলে আমি 7 পাম 18 ভাগৰ 7 পালো ইয়াৰ পিছত আমাক কি কৰিব দিছে আকৌ এটা বিয়োগ কৰিব দিছে ইহঁতৰো হৰটো কি হয় বেলেগ হয় 3 আৰু 4 আছে গতিকে আমি কি কৰিম হৰটো একে কৰি লম 4 পূৰণ 3 13 পূৰণ 3 গতিকে এইটো হ'ব 12 এইটো হ'ব 40 বিয়োগ এইটো হ'ব 12 এইটো হ'ব 39 গতিকে আমি 12টো একে পালো 40 মাইনাছ 39 পাম আৰু 40ৰ পৰা 39 গলে 1 থাকে গতিকে আমি কি পালো 12 ভাগৰ 1 ইয়াৰ পিছত কি দিছে 5 আৰু 11 ইয়াকো আমি একে হৰযুক্ত কৰি লম 5ৰ লগত 11 পূৰণ কৰিম তেতিয়া আমি 2কো 11ৰে পূৰণ কৰিব লাগিব আকৌ 11ক আমি 5ৰে পূৰণ কৰিম তেতিয়া 3কো আমি 5ৰে পূৰণ কৰিব লাগিব তেতিয়া ইয়াৰে হৰ পালো 55 ইয়াৰে পালো লবটো 22 ইয়াতে হৰটো পালো 55 লবটো পালো 15 গতিকে আমি হৰটো একে পাই গলো 55 আৰু 22ৰ পৰা 15টো বিয়োগ কৰিব লাগিল 22ৰ পৰা 15 গলে আমি পাম 7 গতিকে 55 ভাগৰ 7 আমি উত্তৰটো পালো তোমালোকে নিশ্চয় বুজিব পাৰিছা আমি কেৱল একে হৰযুক্ত যে কৰিব লাগিব সেই কথাটো মন দিব লাগে ইয়াতো আমি হৰ কেইটা একে কৰি ল'ব লাগিব কিহেৰে পূৰণ কৰিব লাগিল 5ৰে আকৌ 3ক আমি 8ৰে পূৰণ কৰিব লাগিল 5কো 8ৰে পূৰণ কৰিব লাগিল গতিকে এইটো 40 ভাগৰ আমি কি পালো 35 পালো আৰু এইটো 40 ভাগৰ 24 পালো গতিকে হৰটো আমাৰ একে হৈ গল 40 এতিয়া 35ৰ পৰা আমি 24টো বিয়োগ কৰিম আমি পালো 11 গতিকে 40 ভাগৰ 11 পালো তোমালোকে নিশ্চয় বুজিব পাৰিছা বিয়োগ কেনেকৈ কৰিব লাগে আকৌ এটা আছে এইটোত আমি কৰো 20 আৰু 6 গতিকে আমি কি কৰিব লাগিব 20 আৰু 6 3 20ক আমি 3ৰে পূৰণ কৰিব লাগিব তেতিয়া 11কো আমি 3ৰে পূৰণ কৰিব লাগিব এবাৰ 6ক আমি 60 পাবৰ কাৰণে 10ৰে পূৰণ কৰিব লাগিব গতিকে 1কো আমি কিহেৰে পূৰণ কৰিব লাগিব 10ৰে কৰিব লাগিব গতিকে এতিয়া কি পালো 60 ওপৰত আমি 33 পালো মাইনাছ তলত কি পালো 60 ওপৰত আমি 10 পালো
এতিয়া আমি তলৰ হৰটো একে পালো 33 ৰ পৰা আমি 10 টো মাইনাস কৰিব লাগিব আমি কি পাম 23 পাম আৰু তলৰটো আমি 60 পাম গতিকে এনেকৈ আমি বিয়োগটো কৰিব পাৰো এতিয়া আমাক কি দিছে চোৱা প্ৰাচীন ভাৰতীয় গণিতত ভগ্নাংশ আমি ভগ্নাংশৰ বিষয়ে বহুতখিনি শিকি আহিলো ভগ্নাংশৰ হৰলব ভগ্নাংশৰ প্ৰকাৰ প্ৰকৃত ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ মিশ্ৰ ভগ্নাংশ ভগ্নাংশ সমতুল্য কৰা ভগ্নাংশ তুলনা কৰা ভগ্নাংশক লঘিষ্ঠ আকাৰলৈ নিয়া এতিয়া আমি ভগ্নাংশৰ যোগ আৰু বিয়োগো শিকি আহিলো এতিয়া প্ৰাচীন ভাৰতীয় গণিতত ভগ্নাংশৰনো কি হয় আমি কেনেকৈ আছে আমি চাওঁ আহা প্ৰাচীন ভাৰতত ভগ্নাংশক ভিন্নৰ প্ৰতিশব্দ হিচাপে ব্যৱহাৰ কৰা হৈছিল যাৰ অৰ্থ হয় ভগ্ন ভাগ বা অংশ প্ৰায় 1000 খ্ৰীষ্টপূৰ্বত ঋগবেদত 2/1 আৰু 4/3 ক্ৰমান্বয়ে অৰ্ধ আৰু ত্ৰিপাদ বুলি লিখা হৈছিল গতিকে তোমালোকে মনত ৰাখিবা 2/1ক ঋগবেদত কি বুলি লিখা হৈছিলে অৰ্ধ আৰু 4/3 কি বুলি লিখা হৈছিলে ত্ৰিপাদ গতিকে এই কথাটো তোমালোকে মনত ৰাখিবা 7/2 আৰু 8/3 ক্ৰমান্বয়ে দ্বি-সপ্তমা আৰু ত্ৰি-অষ্টমা বুলিও লিখা হৈছিলে ভগ্নাংশ লিখোতে লব আৰু হৰৰ মাজত কোনো ধৰণৰ অনুভূমিক ৰেখা ব্যৱহাৰ কৰা হোৱা নাছিল তাৰমানে আজিকালি আমি কেনেকৈ লিখো এনেকৈ লিখো আগতে ইয়াৰ মাজৰ এই আজডাল দিয়া হোৱা নাছিলে তেতিয়া এনেকৈ লিখিছিলে তাৰ পিছত আৰু কি আছে শুল্ব সূত্ৰত একক ভগ্নাংশক ভাগ বা অংশৰ সহায়ত প্ৰকাশ কৰা হৈছিলে উদাহৰণস্বৰূপে 5/1ক পঞ্চভাগ বুলি লিখা হৈছিল প্ৰাচীন ভাৰতত মিশ্ৰ ভগ্নাংশ লিখোতেও কোনো ধৰণৰ অনুভূমিক ৰেখা ব্যৱহাৰ কৰা হোৱা নাছিলে উদাহৰণস্বৰূপে আমি এনেকৈ লিখো মিশ্ৰ ভগ্নাংশ কিন্তু আগতে কেনেকৈ লিখিছিলে যিটো পূৰ্ণ অংশ সেইটো ওপৰত লিখে আৰু ভগ্নাংশটো এনেকৈ লিখে তাত কিন্তু কোনো অনুভূমিক চিন ব্যৱহাৰ কৰা নহয় আৰু ইয়াক ত্ৰয়াস্ত্ৰয়া অষ্ট বুলি কোৱা হৈছিলে এটা ভগ্নাংশক ইয়াৰ লঘিষ্ঠ আকাৰলৈ ৰূপান্তৰ কৰা পদ্ধতিটোক অপভৰ্তনা বুলি কোৱা হৈছিল ইয়াৰ পিছত কি দিছে ভগ্নাংশবোৰক সমান হৰলৈ ৰূপান্তৰ কৰা পদ্ধতিটোক কটা সবৰ্ণনা আৰু সমচ্ছেদ বৃদ্ধি বুলিও কোৱা হৈছিলে তাৰমানে আমি হৰলৈ যে ৰূপান্তৰ কৰিছো সমান হৰ যোগ আৰু বিয়োগৰ ক্ষেত্ৰত যে কৰিছিলো সেইটো কি বুলি কোৱা হয় কটা সবৰ্ণনা বা সমচ্ছেদ বিধি বুলি কোৱা হৈছিলে মহাবীৰে পোনপ্ৰথমে লঘিষ্ঠ সাধাৰণ গুণিতক শব্দটো নিৰুদ্ধ বুলি ব্যৱহাৰ কৰিছিল গতিকে তোমালোকে এইখিনি কথা মনত ৰাখিবা ভগ্নাংশৰ আমি ইয়ালৈ যিখিনি পঢ়িলো এইখিনি ইয়াৰে পিছত আমি পূৰণ হৰণ আগৰ শ্ৰেণীবোৰত পঢ়িবলৈ পাম এইখিনিলৈ তোমালোকে ভালকৈ ঘৰত কৰিব চেষ্টা কৰিবা আজিলৈ এইখিনিয়ে ধন্যবাদ